হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল শাকিল এণ্টাৰটেইনমেণ্ট। আজি বহুদিনৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কোনো ব্লগিং বা ইণ্টাৰেষ্টিং ভিডিঅ'লৈ নহয়। আজি আহিছোঁ আমাৰ নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ'চাইটিয়ে আমন্ত্ৰণ কৰা জুৰিয়া কলেজৰ শিক্ষা বিভাগৰ মুৰব্বী আনোৱাৰ হুছেইন ডাঙৰীয়া। তেখেতে আজি 23 মাৰ্চ সন্ধিয়া 7 বজাত ফেচবুক লাইভৰ জৰিয়তে নতুন শিক্ষানীতিৰ ওপৰত কিছুমান বক্তব্য আগবঢ়াইছে আৰু তাত কি কৈছে সেইখিনি শুনাবলৈ মই আপোনালোকক ইউটিউবৰ জৰিয়তে শুনাবলৈ মই চেষ্টা কৰিছোঁ। বলক তেখেতে ফেচবুক লাইভত কি কথা কৈছিলে সেইখিনি আগবঢ়াওঁ। গুড ইভিনিং এভৰিবডি। আজি আমি বিশেষ এটা টপিকত আমি ফেচবুক লাইভত আহিছোঁ, যিটো বিষয় নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ'চাইটিয়ে উদ্যোগ লৈছে আৰু তেওঁলোকৰ উদ্যোগত বিভিন্ন ধৰণৰ এনেকুৱা কাৰ্যসূচী ৰূপায়ণ হৈ আছে। আৰু সঁচাকৈয়ে আজি যিটো টপিকত আমি সকলোৱে ফেচবুক লাইভত একত্ৰিত হৈছোঁ, টপিকটো খুবেই সময় উপযোগী আৰু এই বিষয়টোৰ ওপৰত নগাঁও চাইল্ড ডেভেলপমেণ্ট ছ'চাইটিয়ে যি উদ্যোগ লৈছে, এই ছ'চাইটিটোৰ কৰ্মকৰ্তাসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰে ছাত্ৰ আকিবুৰ ৰহমান, আৰু এই ক্ষেত্ৰত মোক টেকনিকেল দিশত সহায় কৰিছে শাকিল আহমেদে। তেওঁ আমাৰ ছাত্ৰ, গতিকে তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আলোচ্য বিষয়টো হ'ল, আমি সকলোৱে জ্ঞাত ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ নতুন পলিচি, নতুন কমিশ্যন, নতুন ৰিপৰ্ট আহি থাকে। ঠিক তেনেকুৱা এটা নতুন বিষয় ভাৰত চৰকাৰে গ্ৰহণ কৰিছে, নেশ্যনেল এডুকেশ্যন পলিচি 2020। নেশ্যনেল এডুকেশ্যন পলিচি 2020 আমাৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো অহা 1 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। আজি এই বিষয়বস্তুৰ লগত যিসকলে লাইভত আহিছে সকলোকে মই অভিনন্দন জনাইছোঁ। লগতে 1 এপ্ৰিলৰ পৰা যি আমাৰ অসমত নতুন শিক্ষানীতি প্ৰৱৰ্তন হ'ব, সেই শিক্ষানীতিকো আমি আদৰণি জনাইছোঁ। আমি যদি শিক্ষানীতি বা নেশ্যনেল এডুকেশ্যন পলিচি সম্পৰ্কে যদি আমি অলপ চকু ফুৰাওঁ, তেনেহ'লে দেখা যাব ভাৰতবৰ্ষত আজিৰ এই 2020 নেশ্যনেল এডুকেশ্যন পলিচি লৈ ভাৰতবৰ্ষত মুঠতে 3টা শিক্ষানীতি প্ৰৱৰ্তন হৈছে। প্ৰথম শিক্ষানীতি প্ৰৱৰ্তন হৈছিলে 1968-ত। তাৰপিছত আৰু এটা শিক্ষানীতি প্ৰৱৰ্তন হ'ল 1986-ত। 1986-ৰ শিক্ষানীতিটো প্ৰৱৰ্তন কৰাৰ পিছতে 1992-ত ইয়াক অলপ সংশোধন কৰিছিলে। তাৰ পিছত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ ওপৰত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। আজি সুদীৰ্ঘ 34 ইয়াৰ্ছ পিছত, 34 বছৰ পিছত ভাৰতবৰ্ষৰ শিক্ষানীতিৰ ওপৰত এটা আমূল পৰিৱৰ্তন আনিব বিচাৰিছে, আৰু সেই আমূল পৰিৱৰ্তনটোক অহা 1 এপ্ৰিলৰ পৰা আমাৰ অসমতো কাৰ্যকৰী হ'ব। গতিকে এই বিষয়টো সঁচাকৈয়ে শিক্ষাৰ লগত জড়িত। আমি শিক্ষকসকল, ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে এই নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ ওপৰত এটা বিস্তাৰিত দখল থকাটো নিতান্তই প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। আৰু সেইকাৰণে এই আজিৰ যিটো আলোচনা, আজিৰ যিটো বিষয়, এই বিষয়টো খুবেই সময় উপযোগী বিষয় হিচাপে বিবেচিত হৈছে। যি কি নহওক, যে আমাৰ যিটো শিক্ষানীতি আছিলে 1986-ৰ যিটো শিক্ষানীতি আছিলে, সেই শিক্ষানীতিক পৰিৱৰ্তন কৰি আজি 2020-ত কিয়নো এটা নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিব লগা হ'ল, তাকো আমি অকণ চিন্তা কৰাৰ দৰকাৰ আছে। যে সেইফালৰ পৰা যদি আমি অকণ বিচাৰ কৰোঁ, তেনেহ'লে আমি অনুভৱ কৰিব পাৰিম যে ভাৰতবৰ্ষত তথা অসমতো বৰ্তমান শিক্ষিত নিবনুৱাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। যেন আমাৰ এনেকুৱা এটা অনুভৱ হৈছে যে অসমত বা ভাৰতবৰ্ষত যিবিলাক স্কুল কলেজবিলাকত যিবিলাক ল'ৰা ছোৱালীক
শিক্ষা প্ৰদান কৰা হৈ আছে, যি গতানুগতিক পদ্ধতিৰে শিক্ষা প্ৰদান কৰা হৈ আছে, সেই শিক্ষাৰ যোগেদি আমি নিবনুৱা সংখ্যা বৃদ্ধি কৰাতহে অৰিহণা যোগাইছোঁ এনে এটা অনুভৱ হয়। আৰু অনুভৱেই নহয়, বাস্তৱত আমাৰ সমাজখনতো যদি আমি চাওঁ তেনেহ'লে দেখা যাব যে শিক্ষিত নিবনুৱাৰ সংখ্যা ভৰি পৰিছে আৰু যুৱ সমাজৰ মাজত এক উদ্বিগ্নতাৰ সৃষ্টি হৈছে। গতিকে এনেকুৱা ধৰণৰ উদ্বিগ্নতা দূৰ কৰি যুৱ সমাজক কেনেকৈ স্বনিৰ্ভৰশীল কৰিব পাৰি, যুৱকসকলক কেনেকৈ দেশৰ বাবে অৱদান যোগাব পাৰে তাৰ কাৰণে প্ৰস্তুত কৰিব পাৰি, তেনেকুৱা এটা লক্ষ্য আগত ৰাখিয়েই এই নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰিছে। তাৰ লগতে আমি আৰু এটা কথা চিন্তা কৰিব লাগিব যে ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত হ'বৰ দিনৰ পৰাই এটা প্ৰস্তাৱ লোৱা হৈছিলে, আৰ্টিকল 45ত এটা প্ৰস্তাৱ লোৱা হৈছিলে যে ভাৰতবৰ্ষত 6 বছৰৰ পৰা 14 বছৰ বয়সৰ যিমান সংখ্যক ল'ৰা ছোৱালী আছে গোটেইখিনি ল'ৰা ছোৱালীক বিনামূলীয়া বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰে শিক্ষিত কৰিব লাগিব। কিন্তু আজি ভাৰতবৰ্ষত সংবিধান বলবৎ হোৱাৰ 70 বছৰৰ অধিক কাল পাৰ হৈ গ'ল, কিন্তু তথাপিও যদি আমি ইপিনে সিপিনে ঘূৰি চাওঁ তেনেহ'লে দেখা যাব যে এই 6 বছৰ বয়সৰ পৰা 14 বছৰ বয়সৰ ল'ৰা ছোৱালী বিভিন্ন ধৰণৰ ফেক্টৰী, বিভিন্ন ধৰণৰ কোম্পানী, বিভিন্ন মানুহৰ ঘৰত ইটাৰ ভাটাত কৰ্মৰত অৱস্থাত আছে, অৰ্থাৎ তেওঁলোকে বিদ্যালয়ৰ মুখ দেখা নাই। গতিকে এনেকুৱা ধৰণৰ এই ল'ৰা ছোৱালীখিনি যিখিনি ড্ৰপ আউট হৈ আছে বা যিখিনি বিদ্যালয়ৰ মুখ দেখা নাই, এই ল'ৰা ছোৱালীখিনি যাতে বিদ্যালয়ত বা শিক্ষা ব্যৱস্থাৰ লগত সাঙুৰি ল'ব পৰা যায়, অৰ্থাৎ 100% লিটাৰেচি ৰেট আমি হয়তো মুখত কওঁ, কিন্তু কাৰ্যক্ষেত্ৰত যদি আমি বিচাৰ কৰিব যাওঁ তেনেহ'লে দেখা যাব 100% লিটাৰেচি ৰেট আমাৰ নাই। গতিকে আমি 100% লিটাৰেচি ৰেট পাবলৈ হ'লে, ভাৰতবৰ্ষই পাবলৈ হ'লে, অসমে পাবলৈ হ'লে নিশ্চয় শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিব লাগিব। আৰু সেই আমূল পৰিৱৰ্তন অনাৰ উদ্দেশ্যেই ভাৰত চৰকাৰে নেশ্যনেল এডুকেশ্যন পলিচি 2020 প্ৰৱৰ্তন কৰিছে, যিটো নেকি অহা 1 এপ্ৰিলৰ পৰা আমাৰ অসমতো প্ৰযোজ্য হ'ব। অসমৰ প্ৰত্যেক বিদ্যালয় মহাবিদ্যালয়ত 1 এপ্ৰিলৰ পৰা এক নতুন শিক্ষানীতি আদৰি ল'ব লাগিব। আৰু এই নতুন শিক্ষানীতিত কি আছে কি নাই, আগৰ শিক্ষানীতিৰ লগত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন বা কেনেকুৱা ধৰণৰ নতুন সংযোজন ইয়াত কৰা হ'ল, সেই কথাখিনি আমি নিশ্চয় গমি চোৱাটো বা আমি জনাটো নিতান্তই প্ৰয়োজনীয় বুলি মই অনুভৱ কৰোঁ। যিকি নহওক, এই নেশ্যনেল এডুকেশ্যন পলিচিৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য হ'ল যে ইয়াত যেনেকৈ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল মেট্ৰিক পৰীক্ষা বা বোৰ্ডৰ যিটো এক্সাম, এই বোৰ্ড এক্সামটো ভৱিষ্যতে আমি আৰু নাপাম। ভৱিষ্যতে এই বোৰ্ড এক্সাম নাথাকিব, SSC পৰীক্ষা নাথাকিব, নাইবা বৰ্তমান কলেজবিলাকত কৰ্মৰত বহুত শিক্ষকে MPhil ডিগ্ৰী লৈ তেওঁলোকে চাকৰিত যোগদান কৰিছে, কিন্তু সেই MPhil ডিগ্ৰীটো এতিয়া অতীত হৈ পৰিব, MPhil কোৰ্চটো নাথাকিব। ঠিক এনেকুৱা ধৰণৰ কিছুমান নতুন বিষয় ইয়াত সংযোজন কৰিছে। আৰু সেই বিষয়টোৰ ভিতৰত আৰু এটা উল্লেখযোগ্য দিশ হৈছে যে আগত যিটো আমাৰ এডুকেশ্যনেল পেটাৰ্ণ আছিলে, শিক্ষাৰ যিটো জখলা আছিলে, সেই জখলাটো আছিলে 10+2, কিন্তু সেই 10+2 পৰিৱৰ্তন কৰি ইয়াত নতুন জখলা এটা আনি দিছে, নতুন গাঁথনি এটা আনি দিছে, যিটো হৈছে 5+3+3+4। গতিকে এই গাঁথনিত, এই ষ্ট্ৰাকচাৰত বা এই ফ্ৰেমত কেনেকুৱা ধৰণে ক্লাছবিলাক থাকিব, কেনেকুৱা ধৰণে আগবাঢ়িব, কোন বয়সত কোনটো ক্লাছত ল'ৰা ছোৱালী থাকিব, এই বিতং কথাখিনি আমি নিশ্চয় জনাটো দৰকাৰ। ইয়াত আৰু এটা উল্লেখযোগ্য পৰিৱৰ্তন আনিছে, যিটো আগৰ শিক্ষানীতিত তেনেকুৱা নাছিলে, যে এই শিক্ষানীতিটোত গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ 6% টকা ব্যয় কৰা হ'ব বুলি ভাৰত চৰকাৰে উল্লেখ কৰিছে, যিটো আগতে 4.5% আছিলে। যিকি নহওক, আমি বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে এটা কথা জানি ল'ব লাগিব যে এডুকেশ্যন পলিচিবিলাক যিকোনো এটা সমিতি বা যিকোনো এটা কমিটিৰ যোগেদি ইয়াক প্ৰস্তুত কৰা হয়। ইয়াৰ এজন চেয়াৰমেন থাকে। গতিকে নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ চেয়াৰমেনজন কোন, সেই তেখেতৰ নামটো আমি নিশ্চয় জনা দৰকাৰ। গতিকে আমি যদি সেই কথালৈ চাওঁ তেনেহ'লে দেখা যাব যে নেশ্যনেল এডুকেশ্যন পলিচি প্ৰিপেয়াৰ কৰিছিলে কে কস্তুৰী ৰঞ্জন সমিতি। কে কস্তুৰী ৰঞ্জন সমিতিয়ে ইয়াক প্ৰিপেয়াৰ কৰিছিলে, প্ৰস্তুত কৰিছিলে। আৰু এই সমিতিয়ে প্ৰস্তুত কৰাৰ বাবেই এই কমিটিৰ যিজন অধ্যক্ষ,
সেই অধ্যক্ষজনৰ নাম হৈছে ডক্টৰ কে কস্তুৰী ৰঞ্জন। ডক্টৰ কে কস্তুৰী ৰঞ্জন হ'ল নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ চেয়াৰমেন। যি কি নহওক, এই নেশ্যনেল এডুকেশ্যন পলিচি আৰম্ভ হোৱাৰ লগে লগেই আমাৰ যিটো ভাৰত চৰকাৰৰ বা ভাৰতবৰ্ষৰ যিটো হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী আছে, অৰ্থাৎ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয় যিটো আছে, সেই মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়টোৰ নামটো পৰিৱৰ্তন হ'ব, যাক পৰিৱৰ্তন কৰি HRD মিনিষ্টাৰৰ সলনি এতিয়া এই পলিচি ইমপ্লিমেণ্ট হোৱাৰ লগে লগে এই বিভাগটোৰ নাম হ'ব এডুকেশ্যন মিনিষ্ট্ৰী, শিক্ষা মন্ত্ৰণালয়। মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ সলনি ইয়াৰ নাম দিয়া হ'ব শিক্ষা মন্ত্ৰণালয়। যে এই শিক্ষা মন্ত্ৰণালয়ৰ অধীনত ভাৰতবৰ্ষত তথা অসমতো যি নতুন শিক্ষানীতি চলিব, সেই শিক্ষানীতিৰ আমি গোটেইখিনি কথা ইয়াত আলোচনা কৰা সম্ভৱ নহয় যদিও যিখিনি কথা আমি বেচিকেলি নাজানিলে নহ'ব, এজ এ টিচাৰ বা এজ এ ষ্টুডেণ্ট বা এজ এ গাৰ্জেণ্ট যিখিনি কথা বেচিক কথাখিনি আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। হয়তো লাহে লাহে ইয়াৰ ওপৰত বিতং কেনেকুৱা ধৰণৰ কোৰ্চ, কেনেকুৱা ধৰণৰ চিলেবাছ ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব, সেই বিষয়বিলাক লাহে লাহে সকলোৱে আমি জানিব পাৰিম। গতিকে আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানত বিশেষকৈ যিটো এডুকেশ্যনেল ষ্ট্ৰাকচাৰ আছে, সেই ষ্ট্ৰাকচাৰৰ ওপৰত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। যে এডুকেশ্যনেল ষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত মই অলপ আগতেই কৈছোঁ যে আগত যিটো 10+2 আছিলে, সেই 10+2 পৰিৱৰ্তন কৰি চেঞ্জ কৰি সংশোধন কৰি ইয়াত কৰা হৈছে 5+3+3+4। যে ইয়াত এই 5+5 কি বুজাইছে, 3 কি বুজাইছে, আৰু এটা 3 কি বুজাইছে, আৰু লাষ্টত 4 কি বুজাইছে, এই কথাখিনি আমি বিতংভাৱে আলোচনা কৰাৰ চেষ্টা কৰিম। যে ইয়াৰে প্ৰথম যিটো ষ্টেজ 5 ইয়াৰ্ছ ষ্টেজ, এই 5 ইয়াৰ্ছ ষ্টেজৰ নাম দিছে ফাউণ্ডেশ্যন ষ্টেজ। ফাউণ্ডেশ্যন ষ্টেজ 5 বছৰীয়া হ'ব। আৰু এই ফাউণ্ডেশ্যন ষ্টেজটোৱে হ'ল ল'ৰা ছোৱালীৰ বা শিশু এজনৰ ভৱিষ্যতৰ দিশ যিটো নিৰ্ণয় হ'ব, সেই দিশ নিৰ্ণয়ৰ মূল যিটো ভেটি, সেই মূল ভেটিটোৱে হ'ল এই 5 বছৰীয়া ফাউণ্ডেশ্যন ষ্টেজ। এই 5 বছৰীয়া ফাউণ্ডেশ্যন ষ্টেজতেই ল'ৰাজনৰ বা ছোৱালীজনীৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। যেনেকৈ ফাউণ্ডেশ্যন বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে বুজোঁ যে ঘৰ এখন কৰিবলৈ হ'লে বা বিল্ডিং এটা কৰিবলৈ হ'লে ইয়াৰ ফাউণ্ডেশ্যন কৰা হয়, ফাউণ্ডেশ্যন খুঁটিটো উদ্বোধনী কৰা হয়। গতিকে ফাউণ্ডেশ্যনটো বা প্লেনটো যিমান মজবুত হ'ব, যিমান ভাল হ'ব, যিমান শক্তিশালী হ'ব, ঠিক তেনেকুৱা ঘৰটোৰ লংগিভিটি বা ঘৰটোৰ আয়ু তিমান দীঘলীয়া হ'ব। গতিকে ল'ৰা ছোৱালীৰ এই ফাউণ্ডেশ্যন ষ্টেজত যেনেকৈ গঢ় দিয়া হ'ব, সেই ল'ৰা বা ছোৱালীজনীৰ ভৱিষ্যতো তেনেকুৱা ধৰণৰ গঢ় লৈ উঠিব। গতিকে এই ফাউণ্ডেশ্যন ষ্টেজটোত আমি বেছিকৈ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। এই ফাউণ্ডেশ্যন ষ্টেজত বিশেষকৈ ইয়াত থাকিব নাৰ্চাৰী, জুনিয়ৰ কেজি, ছিনিয়ৰ কেজি, ক্লাছ 1 আৰু ক্লাছ 2। অৰ্থাৎ ইয়াত এনেকুৱা ধৰণৰ পাঁচটা ক্লাছ থাকিব। 5টা ক্লাছ লৈ 5 ইয়াৰ্ছৰ ফাউণ্ডেশ্যন ষ্টেজ হ'ব। আৰু সেই 5টা ক্লাছৰ প্ৰথম ক্লাছটো হ'ব নাৰ্চাৰী। এতিয়া নাৰ্চাৰীত ল'ৰা বা ছোৱালীজনীক নামভৰ্তি কৰিব লাগিব 4 বছৰ বয়সত। যেতিয়া ল'ৰা বা ছোৱালীজনীৰ বয়স হ'ব 4 বছৰ, সেই 4 বছৰ বয়সত আমি তেওঁক নি এডমিশ্যন দিব লাগিব এখন বিদ্যালয়ত। আৰু সেই বিদ্যালয়খনৰ নাৰ্চাৰী যিটো ক্লাছ থাকিব, সেই নাৰ্চাৰী ক্লাছত তেওঁক এডমিশ্যন দিয়াব লাগিব। তো ইয়াৰ পিছত নাৰ্চাৰীটো 1 বছৰীয়া হ'ব। 1 বছৰ পাৰ হোৱাৰ পিছত তেওঁ উত্তীৰ্ণ হ'ব জুনিয়ৰ কেজিলৈকে। জুনিয়ৰ কেজিলৈকে উত্তীৰ্ণ হ'ব। জুনিয়ৰ কেজিত তেওঁ 1 বছৰ পঢ়িব লাগিব। জুনিয়ৰ কেজিত 1 বছৰ পঢ়াৰ পিছত আকৌ 1 বছৰ তেওঁ ছিনিয়ৰ কেজিত পঢ়িব লাগিব। আৰু ছিনিয়ৰ কেজিত 1 বছৰ পঢ়াৰ পিছত তেওঁ ক্লাছ 1লৈকে প্ৰমোশ্যন হ'ব। আৰু ক্লাছ 1ত 1 বছৰ পঢ়াৰ পিছত ক্লাছ 2লৈকে প্ৰমোশ্যন হ'ব। ইয়াত নাৰ্চাৰী, জুনিয়ৰ কেজি, ছিনিয়ৰ কেজি, ক্লাছ 1 আৰু ক্লাছ 2, এই যিটো 5টা ক্লাছ, এই 5টা ক্লাছ 5 বছৰীয়া ক্লাছ। আৰু এই 5 বছৰীয়া ক্লাছটোৰ নামেই হ'ব ফাউণ্ডেশ্যন ষ্টেজ। গতিকে ইয়াত এই ফাউণ্ডেশ্যন ষ্টেজটোত এটা উল্লেখযোগ্য দিশ এটা আছে যে ইয়াত কোনো ধৰণৰ এক্সাম নহয়, কোনো ধৰণৰ এক্সাম ফবিয়া নাথাকে, কোনো ধৰণৰ পৰীক্ষা ইয়াত দিব নালাগে। গতিকে ল'ৰা ছোৱালীৰ কাৰণে এই ষ্টেজটো হ'ব খুবেই আমোদজনক, খুবেই এমোজমেণ্ট হ'ব তেওঁলোকৰ কাৰণে। আৰু তেওঁলোকে বিদ্যালয়মুখী হোৱাৰ এটা উল্লেখযোগ্য কৌশল হিচাপে ইয়াত অৱলম্বন কৰা হ'ব। অৰ্থাৎ ল'ৰা ছোৱালী যাতে বিদ্যালয়লৈ ভয় নকৰে,
সেই ভয় ভাৱ দূৰ কৰাৰ কাৰণে তেওঁলোকক যাতে পৰীক্ষা দি কোনো ধৰণৰ ব্যতিব্যস্ত কৰা নহয়, তেওঁলোকক কোনো ধৰণৰ যাতে হাৰাশাস্তি কৰা নহয়, মেণ্টেলি বা ফিজিকেলি কোনো ধৰণৰ টৰ্চাৰ কৰা নহয়, যাৰ কাৰণে তেওঁলোকক এই ষ্টেজটোত কোনো ধৰণৰ এক্সামিনেশ্যন নাথাকিব। আৰু বিশেষকৈ নাৰ্চাৰী, জুনিয়ৰ কেজি আৰু ছিনিয়ৰ কেজি এই 3টা বছৰ বয়সত বিশেষকৈ প্ৰাধান্য দিয়া হ'ব খেলা ধূলাৰ ওপৰত। খেলা ধূলাৰ মাধ্যমেৰে তেওঁলোকক আমোদ ফূৰ্তিৰ মাধ্যমেৰে তেওঁলোকক কিছুমান জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰিব। আৰু এই আমোদ ফূৰ্তি বা খেলা ধূলাৰ মাধ্যমেৰে জ্ঞান দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ সৰি ফৰ ইণ্টাৰাপশ্যন, যে বিভিন্ন ধৰণৰ খেলা ধূলাৰ সামগ্ৰী, যেনেকৈ কিছুমান আপোনালোকে জানে যে মণ্টেছৰী ছিষ্টেমত কিছুমান এপাৰাটাছ আছে যাক ডাইডেক্টিক এপাৰাটাছ বুলি কোৱা হয়। মই এক্সাম্পল হিচাপে কৈছোঁ, ডাইডেক্টিক এপাৰাটাছ বুলি কোৱা হয়। সেই এপাৰাটাছবিলাকৰ যোগেদি এই কণ ল'ৰা ছোৱালীক খেলিবলৈ দিয়া হয়। কিন্তু খেলাৰ মাধ্যমেৰে তেওঁলোকক কিছুমান ধাৰণা দিয়া হয়, যে ধাৰণাবিলাক কেনেকুৱা ধৰণৰ। ফৰ এক্সাম্পল, যেন গধুৰ বা পাতল বা কোমল, ছফ্ট, কোমল, এনেকুৱা বা বিভিন্ন ধৰণৰ ৰঙৰ জ্ঞান, বিভিন্ন ধৰণৰ কালাৰৰ ওপৰত তেওঁলোকক চিনাক্তকৰণ কৰাই দিব লাগে। এই বিভিন্ন ধৰণৰ কালাৰ বা গধুৰ বা ওজন বা পাতল বা ছফ্ট, এনেকুৱা ধৰণৰ বা দীঘল বা চুটি, এনেকুৱা ধৰণৰ কিছুমান সামগ্ৰী, কিছুমান খেলাৰ সামগ্ৰী তেওঁলোকক দিয়া হয়, যে যাৰ যোগেদি পাতল বুলি কোৱাৰ লগে লগে ওজনত পাতল বস্তু এটা দিয়া হ'ব। ঠিক তেনেকুৱা লগত এটা গধুৰ বস্তু দিয়া হ'ব, দুটাৰ ভিতৰত কোনটো পাতল কোনটো গধুৰ হাতেৰে দাঙিয়ে অনুভৱ কৰিব পাৰে, অৰ্থাৎ পাতল শব্দটোৰ অৰ্থ তেওঁ উপলব্ধি কৰিব পাৰিব বা গধুৰ শব্দটোৰ অৰ্থ তেওঁ উপলব্ধি কৰিব পাৰিব। নাইবা ঠিক তেনেকুৱা ছফ্ট, কোমল কাপোৰ বা ঊলৰ কাপোৰ বা তেনেকুৱা ধৰণৰ তুলাৰ কাপোৰ কিছুমান থাকে, তেনেকুৱা ধৰণৰ কাপোৰৰ টুকুৰা দি খেলিবলৈ দিয়া হ'ব। গতিকে সেই কাপোৰৰ টুকুৰাটো আঙুলিৰে মৰহি তেওঁ চাব পাৰিব, এনেকুৱা বস্তু কোমল বুলি কোৱা হয় বা ছফ্ট বুলি কোৱা হয়। ঠিক তেনেকুৱা নাইবা বিভিন্ন ধৰণৰ ৰঙৰ বল তেওঁক দি খেলিবলৈ দিয়া হ'ব, সেই ৰংবিলাকৰ জ্ঞান তেওঁক দিয়া হ'ব। ঠিক তেনেকুৱা এনেকুৱা ধৰণৰ বিভিন্ন খেলা ধূলাৰ সামগ্ৰীৰে তেওঁক এমিউজমেণ্ট দি, তেওঁক আমোদ দি, তেওঁক জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব, বিশেষকৈ জুনিয়ৰ কেজি, ছিনিয়ৰ কেজি আৰু নাৰ্চাৰী। ইয়াৰ লগতে ক্লাছ 1 আৰু ক্লাছ 2 ইয়াক বিশেষকৈ ভাষাৰ জ্ঞান দিয়াৰ আগতেই তেওঁক যিখিনি বৰ্ণৰ জ্ঞান বা তেওঁৰ এলফাবেটিকেল নলেজ বা নিউমেৰিকেল আৰু এলফাবেটিকেল নলেজৰ প্ৰাইমাৰী যিখিনি জ্ঞান, সেই জ্ঞানখিনি বা স্পেলিঙৰ যিখিনি জ্ঞান, সেই জ্ঞানখিনি দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। আৰু বিশেষকৈ ক্লাছ 2টোত বিশেষভাৱে গুৰুত্ব দিয়া হ'ব, যে ক্লাছ 2টোত যেতিয়া স্পেলিং কৰিব পাৰিব, বানান কৰিব পাৰিব, আখৰবিলাক ভালকৈ চিনি পাব, তেতিয়া নিশ্চয় পৰৱৰ্তী শ্ৰেণীসমূহত তেওঁৰ কোনো ধৰণৰ খোকোজা নেলাগিব। ঠিক তেনেকৈ ইয়াত কোনো ধৰণৰ এক্সাম নোহোৱাকৈ বছৰ শেষ হোৱাৰ লগে লগে তেওঁ অটো প্ৰমোট হ'ব, অট'মেটিকেলি তেওঁ প্ৰমোশ্যন পাই নেক্সট ক্লাছত তেওঁ গুচি যাব। এনেকৈ তেওঁ একেবাৰে নাৰ্চাৰীৰ পৰা ক্লাছ 2লৈকে শেষ কৰিব। এতিয়া নাৰ্চাৰীৰ পৰা ক্লাছ 2লৈকে শেষ কৰাৰ পিছত আমাৰ আৰু এটা ষ্টেজ আহিব, যেনেকৈ মই কৈছিলোঁ প্ৰথম ষ্টাৰটো 5+3+3+4, ইয়াৰে প্ৰথম 5 যিটো, এই 5 বছৰটো গুচি গ'ল। এতিয়া নেক্সট আহিল 3। এতিয়া এই 3 বছৰতনো কি কৰা হ'ব, কোন ক্লাছ থাকিব? এই 3 বছৰত বিশেষকৈ ইয়াত এই যিটো ষ্টেজ হ'ব, 3 ইয়াৰ্ছ ষ্টেজ, 3 বছৰীয়া এটা স্তৰ, এই স্তৰটোক কোৱা হ'ব প্ৰিপাৰেটৰী ষ্টেজ, অৰ্থাৎ প্ৰস্তুতিৰ স্তৰ। এই প্ৰস্তুতিৰ স্তৰত বিশেষকৈ 3টা ক্লাছ ইয়াত থাকিব ক্লাছ 3, ক্লাছ 4 আৰু ক্লাছ 5। এই 3টা ক্লাছক সাঙুৰি এটা ষ্টেজ হ'ব, আৰু সেই ষ্টেজটো হ'ব প্ৰিপাৰেটৰী ষ্টেজ। গতিকে এই প্ৰিপাৰেটৰী ষ্টেজত ক্লাছ 3ত যিজন ল'ৰাই এডমিশ্যন ল'ব, তেওঁৰ বয়স হ'ব 9 বছৰ। ক্লাছ 4ত যিজন ল'ৰাই এডমিশ্যন ল'ব বা যিজনী ছোৱালী এডমিশ্যন ল'ব, তেওঁৰ বয়স হ'ব 10 বছৰ। আৰু ক্লাছ 5ত যিজন ল'ৰা বা ছোৱালী এডমিশ্যন ল'ব, তেওঁৰ বয়স হ'ব 11 বছৰ। গতিকে এই 10 বছৰ, 9 বছৰ, 10 বছৰ আৰু 11 বছৰ, এই 3টা বছৰত তেওঁ প্ৰিপাৰেটৰী ষ্টেজটো কমপ্লিট কৰিব লাগিব। ইয়াত এটা উল্লেখযোগ্য দিশ হৈছে, আগত যেনেকৈ আমি ফাউণ্ডেশ্যন ষ্টেজত কোনো ধৰণৰ এক্সাম হোৱা নাছিলে, কিন্তু এই প্ৰিপাৰেটৰী ষ্টেজত ইয়াত পৰীক্ষা পাতিব লাগিব। পৰীক্ষাত পাছ কৰিলেহে, উত্তীৰ্ণ হ'লেহে তেওঁ নেক্সট ক্লাছলৈ প্ৰমোট হ'ব বা পিছৰ ক্লাছত তেওঁ নামভৰ্তি। এটা দিশ উল্লেখনীয়,
ইয়াত মাদাৰ টাংকক বেছি গুৰুত্ব দিয়া হ'ব, মাতৃভাষাৰ ওপৰত বেছি গুৰুত্ব দিয়া হ'ব, মাতৃভাষাৰ মাধ্যমেৰে শিকিব লাগিব আৰু মাতৃভাষাৰ লগতে মাতৃভাষাত অধ্যয়ন কৰাৰ লগতে তেওঁক এক্টিভিটিৰ ওপৰতো প্ৰাধান্য দিয়া হ'ব, যেনেকৈ কিছুমান প্ৰজেক্ট আছে তেনেকুৱা ধৰণৰ প্ৰজেক্ট কৰিবলৈ দিয়া হ'ব, অৰ্থাৎ কোৰ্চৰ লগত ৰিলেটেড কিছুমান এক্টিভিটি এই ষ্টেজত কৰিবলৈ দিয়া হ'ব। আৰু ইয়াৰ লগত ইয়াতে আৰু এটা মাতৃভাষাৰ লগতে তেওঁ অইন এটা ভাষা শিকিব লাগিব আৰু সেই অইন এটা ভাষা যিটো ভাষা ইংৰাজী হ'ব পাৰে, গতিকে ইংৰাজী ভাষাৰ ওপৰতো প্ৰাধান্য দিব লাগিব, যে অসমীয়া ভাষা বা মাতৃভাষাত গুৰুত্ব প্ৰদান কৰাৰ লগে লগে ইংৰাজী ভাষাৰ ওপৰতো প্ৰাধান্য দিব লাগিব। গতিকে ই এটা উল্লেখযোগ্য পৰিৱৰ্তন বুলি ক'ব লাগিব, কাৰণ আগৰ যি আমাৰ গভৰ্ণমেণ্ট ছেক্টৰৰ যিবিলাক স্কুল আছে এই স্কুলবিলাকত ইমানখিনি সুবিধা দিয়াৰ পিছতো ল'ৰা ছোৱালীখিনি আমাৰ অভিভাৱকে এই গভৰ্ণমেণ্ট স্কুলখিনিত নিদি ব্যক্তিগত খণ্ডৰ স্কুললৈ ধাবিত হৈছে, অৰ্থাৎ ব্যক্তিগত খণ্ডৰ স্কুলত বিশেষ পৰিৱৰ্তন একো নাই, নতুনত্ব একো নাই, যেন ইংৰাজীত তেওঁলোকে অকণ নামটো ক'ব পাৰে বা ইংৰাজীৰ ওপৰত বেছি প্ৰাধান্য দিয়ে, সেইটোকেই আমি বেছি গুৰুত্ব প্ৰদান কৰিছোঁ। গতিকে সেই গুৰুত্বটো যাতে কেৱল প্ৰাইভেট ছেক্টৰতে নহয়, সেই গুৰুত্বটো যাতে গভৰ্ণমেণ্ট ছেক্টৰতো হয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ছেক্টৰত একে ধৰণৰ নীতি অৱলম্বন কৰাৰ কাৰণেই প্ৰাইভেট স্কুলত যেনেকৈ একেবাৰে নাৰ্চাৰীৰ পৰা কেজি বা জুনিয়ৰ কেজি ছিনিয়ৰ কেজি আৰম্ভ হৈছে, ঠিক তেনেকুৱা গভৰ্ণমেণ্ট ছেক্টৰৰ স্কুলবিলাকতো প্ৰাইভেট স্কুলৰ দৰেই ইয়াতো তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াত মাতৃভাষাৰ লগতে ইংৰাজী ভাষাৰ ওপৰতো বেছি প্ৰাধান্য দিবলৈ প্ৰয়াস কৰিছে এই নতুন শিক্ষানীতিত। যি কি নহওক, এই 3 বছৰীয়া কোৰ্চটো হ'ল আমাৰ প্ৰিপাৰেটৰী ষ্টেজ। ইয়াৰ পিছত আমাৰ ষ্ট্ৰাকচাৰত আছিলে 5+3+3+4, গতিকে আমি প্ৰথম 5 বছৰীয়া হ'ল আমাৰ ফাউণ্ডেশ্যন ষ্টেজ গুচি গ'ল, তাৰ পিছৰ 3 বছৰীয়া আমাৰ প্ৰিপাৰেটৰী ষ্টেজ গুচি গ'ল, আৰু এতিয়া আহিল লাষ্টৰ 3 যিটো, সেই 3টো হ'ল আমাৰ মিডল ষ্টেজ, মাধ্যমিক স্তৰ। গতিকে এই মাধ্যমিক স্তৰৰ শিক্ষা ব্যৱস্থাটো হ'ব 3 বছৰীয়া, যেনেকৈ প্ৰিপাৰেটৰী ষ্টেজ 3 বছৰীয়া, মাধ্যমিক স্তৰৰ শিক্ষাটো হ'ব 3 বছৰীয়া, আৰু এই 3 বছৰীয়া শিক্ষাত থাকিব বিশেষকে ক্লাছ 6, 7 আৰু 8। ক্লাছ 6, 7 আৰু 8 এই তিনিটা ক্লাছ সাঙুৰি লৈ আমাৰ মিডল ষ্টেজ হ'ব, নতুন শিক্ষানীতিত মিডল ষ্টেজ হ'ব। আৰু এই মিডল ষ্টেজতেই এটা উল্লেখযোগ্য পৰিৱৰ্তন আনিছে, যে যিটো নেকি বৰ্তমান শিক্ষা ব্যৱস্থাত ট্ৰেডিশ্যনেল যিটো পৰম্পৰাগত শিক্ষাৰে ল'ৰা ছোৱালী শিক্ষিত হৈ আছে, যে যাৰ ফলস্বৰূপে মই প্ৰথমেই কৈছো যে তেওঁলোকে সেল্ফ ডিপেণ্ডেণ্ট হ'ব নোৱাৰে, ভৱিষ্যতে গৈ কোনো কৰ্মত সংস্থাপন ল'ব নোৱাৰে, চাকৰি বাকৰি নাই, কি কৰি খাব, এনেকুৱা উদ্বিগ্নতা প্ৰশ্নৰ সন্মুখীন হৈছে। গতিকে এই উদ্বিগ্নতা ল'ৰা ছোৱালী যাতে ভৱিষ্যতে নাথাকে তাৰ প্ৰস্তুতি যিজন ল'ৰা বা ছোৱালী ক্লাছ 6ত এডমিশ্যন ল'ব সেইদিনাৰ পৰাই তেওঁৰ আৰম্ভ হ'ব। ভৱিষ্যতে তেওঁ কি কৰি খাব বা কোনটো দিশত তেওঁ জড়িত হ'ব, তেনেকুৱা ধৰণৰ দিশ চিন্তা কৰাৰ সময় বা তেনেকুৱা ধৰণৰ প্ৰস্তুতি কৰাৰ দায়িত্ব শিক্ষকসকলৰ ক্লাছ 6ৰ পৰাই ল'ৰাজন বা ছোৱালীজনীৰ ল'ব লাগিব। যাৰ কাৰণে ইয়াত দুটা বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, এটা হ'ল ভকেশ্যনেল কোৰ্চ আৰু এটা হ'ল স্কিল ডেভেলপমেণ্ট কোৰ্চ। ভকেশ্যনেল কোৰ্চ আৰু স্কিল ডেভেলপমেণ্ট কোৰ্চৰ আৰম্ভণি ক্লাছ 6ৰ পৰাই কৰা হ'ব এই নতুন শিক্ষা নীতি মতে। ভকেশ্যনেল কোৰ্চ বা স্কিল ডেভেলপমেণ্ট যিবিলাক স্কিম আছে বা যিবিলাক কোৰ্চ আছে, সেই কোৰ্চবিলাক ক্লাছ 6ৰ পৰাই ল'ৰা ছোৱালীক দিয়া হ'ব, যেন তেওঁলোকে ক্লাছ 6ৰ পৰাই, অৰ্থাৎ তেওঁলোকৰ এতিয়া বয়স থাকিব 12 বছৰ। 12 বছৰ বয়সৰ পৰাই তেওঁলোকে চিন্তা কৰিব পাৰিব লাগিব যে তেওঁলোকে ভৱিষ্যতে সেল্ফ ডিপেণ্ডেণ্ট হ'ব পাৰিব নে নাই, বা চাকৰি বাকৰি নাপালেও তেওঁলোকে কিবা এটা কৰি খাব পাৰিব নে নাই, বা তেওঁলোকে প্ৰডাক্টিভিটিত অৰ্থাৎ দেশৰ উৎপাদনশীলতাত জড়িত হোৱাৰ কাৰণে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব, যেন শিক্ষা দীক্ষা লাভ কৰাৰ পিছত নিজেই যাতে দেশৰ কাৰণে কণ্ট্ৰিবিউট কৰিব পাৰে, যে নিজৰ দেশৰ উন্নয়নৰ স্বাৰ্থত নিজে যাতে কাম কৰিব পাৰে, তেনেকুৱা ধৰণৰ মনোবৃত্তি, তেনেকুৱা ধৰণৰ মনোভাৱ, তেনেকুৱা ধৰণৰ এটিচিউড ক্লাছ 6ৰ পৰাই, অৰ্থাৎ 12 বছৰ বয়সৰ পৰাই তেনেকুৱা ধৰণৰ চেতনা ল'ৰা ছোৱালীৰ মাজত জাগ্ৰত কৰিব লাগিব। তাৰ কাৰণে কিছুমান ভকেশ্যনেল কোৰ্চ আৰু স্কিল ডেভেলপমেণ্ট কিছুমান কোৰ্চ এই ক্লাছ 6ৰ পৰাই দিয়া হ'ব। আৰু এই 6, 7, 8 এই 3টা বছৰত এই দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। ইয়াত ক্লাছ 6টো 12 বছৰ বয়সত শেষ হ'ব, তাৰপিছত ক্লাছ 7 13 বছৰ বয়সত, আৰু ক্লাছ 8 14 বছৰ বয়সত তেওঁৰ কমপ্লিট হ'ব। গতিকে এই মিডল ষ্টেজত তেওঁ 14 বছৰ বয়সলৈকে মিডল ষ্টেজ পঢ়িব, আৰু এই মিডল ষ্টেজত তেওঁ এনেকুৱা ধৰণৰ ভকেশ্যনেল কোৰ্চ, অৰ্থাৎ ট্ৰেডিশ্যনেল যিখিনি কোৰ্চ আছে সেইখিনিতো থাকিবই, তাৰ উপৰিও কিছুমান স্কিল ডেভেলপমেণ্ট কোৰ্চ আৰু কিছুমান ভকেশ্যনেল কোৰ্চ, বৃত্তিমূলক শিক্ষাৰ যিখিনি দিশ, সেই দিশখিনি ইয়াত সাঙুৰি লোৱা হ'ব। ইয়াৰ পিছত
আহিল আমাৰ লাষ্ট যিটো এডুকেশ্যনেল ষ্ট্ৰাকচাৰৰ লাষ্ট যিটো গাঁথনি যিটো 4 অৰ্থাৎ 5+3+3+4 এই 4 বছৰীয়া শিক্ষানো কি শিক্ষা হ'ব এই 4 বছৰীয়া শিক্ষাৰ ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন এটা আনিছে ইয়াত যেটো মই প্ৰথমতেই কৈছো যে এই পলিচিটোৰ এটা উল্লেখযোগ্য যেটো প্ৰভাৱ সেই প্ৰভাৱটো হ'ল যেটো আমাৰ মেট্ৰিক পৰীক্ষা যেটো বৰ্ডৰ এক্সাম 10ৰ যেটো বৰ্ডৰ এক্সাম 10মান শ্ৰেণীৰ যেটো বৰ্ডৰ এক্সাম সেই এক্সামটো আৰু কেতিয়াও নহব গতিকে সেই এক্সামটো নহব সেই এক্সামটো নোহোৱাৰ লগতে আৰু কিছুমান চেঞ্জ এই ষ্টেজটোত আনা হৈছে যে ইয়াত 4 বছৰীয়া যেটো ষ্টেজ হ'ব এই ষ্টেজটোৰ নাম হ'ব সেকেন্ডাৰী ষ্টেজ মাধ্যমিক স্তৰ গতিকে এই মাধ্যমিক স্তৰটো হ'ব 4 বছৰীয়া হ'ব আৰু এই মাধ্যমিক স্তৰৰ ক্লাছ কেইটা থাকিব ক্লাছ 9 ক্লাছ 10 ক্লাছ 11 আৰু ক্লাছ 12 ক্লাছ 9 10 11 12 মিলাই এটা ষ্টেজ আৰু হেতু হ'ল সেকেন্ডাৰী ষ্টেজ আৰু এই সেকেন্ডাৰী ষ্টেজৰ ক্লাছ 9ত থকা ল'ৰা বা ছোৱালীজনীৰ বয়স হ'ব 15 বছৰ আৰু ক্লাছ 10ত থকা ল'ৰা বা ছোৱালীজনীৰ বয়স হ'ব 16 বছৰ ক্লাছ 11ত থকা জনৰ হ'ব 17 বছৰ আৰু ক্লাছ 12ত থকা জনৰ হ'ব 18 বছৰ গতিকে 18 বছৰ বয়সত তেওঁ সেকেন্ডাৰী ষ্টেজ অৰ্থাৎ আমাৰ যেটো শিক্ষাৰ গাঁথনি ন্যাশনাল এডুকেশ্যন পলিচি 2020 যেটো এডুকেশ্যনেল ষ্ট্ৰাকচাৰ যেটো শিক্ষাৰ গাঁথনি এই গাঁথনিটো কমপ্লিট হ'ব তেওঁৰ 18 বছৰ বয়সত অৰ্থাৎ এই 18 বছৰ বয়সত ইয়াৰ যেটো লাষ্ট ষ্টেজ হেতু হ'ল সেকেন্ডাৰী ষ্টেজ আৰু এই ষ্টেজটো 4 বছৰীয়া হ'ব আৰু এই 4 বছৰীয়া শিক্ষাৰ সেকেন্ডাৰী ষ্টেজটোৰ উল্লেখযোগ্য বৈশিষ্ট্য মই কলোৱে যে ইয়াত যেনেকে নৱম আৰু নৱম শ্ৰেণীত উত্তীৰ্ণ হৈ 10ম শ্ৰেণীত গৈ শেষত যেটো পৰীক্ষা আমাৰ এতিয়া যেটো পৰীক্ষা হৈ আছে এছএলসি এক্সাম এই এছএলসি এক্সাম আৰু নাথাকিব গতিকে পৰীক্ষা নহয় তাত কন্টিনিউ তেও 11ত নামভৰ্তি কৰিব 11 পাস কৰাৰ পিছত তেও 12ত নামভৰ্তি কৰিব আৰু 12ত যেটো লাষ্ট ফাইনাল সেমিষ্টাৰ সেই ফাইনাল সেমিষ্টাৰে হ'ব জীৱনৰ এটা আকৰ্ষণীয় আৰু টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হ'ব যেটো নেকি বৰ্তমান এছএলসিত হৈ আছে গতিকে এই এছএলসি পৰীক্ষাত গুৰুত্ব নাথাকিব বা 10th পৰীক্ষাৰ গুৰুত্ব নাথাকিব গুৰুত্ব গৈ আহি পাব আমাৰ 12 ক্লাছত 12ত যেটো আমাৰ 18 বছৰ বয়সত যেটো ফাইনাল সেমিষ্টাৰ হ'ব সেই ফাইনাল সেমিষ্টাৰৰ ৰিজাল্টটোহে তেওঁৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট হ'ব গতিকে ইয়াত উল্লেখযোগ্য দিশ এটাই যে ইয়াত এতিয়া যেনেকে ক্লাছ 9 10 11 12ত 4টা বছৰীয়া পৰীক্ষা হয় 4বাৰ ছমাহীয়া পৰীক্ষা হয় ছমাহীয়া পৰীক্ষাবিলাকৰ ইমান এটা গুৰুত্ব নাথাকে কিন্তু এই সিস্টেমটো এতিয়া আৰু নাই ইয়াৰ হলনি কমপ্লিটলি ইয়াক একেবাৰে 9ৰ পৰা 12 লৈকে সেমিষ্টাৰ সিস্টেম কৰা হৈছে যেনেকে আমাৰ ডিগ্ৰী কলেজ বিলাকত যেনেকে ছমাহ মূৰে মূৰে পৰীক্ষা ফাইনাল পৰীক্ষা এই পৰীক্ষাবিলাক কলেজে নাপাতে এই পৰীক্ষাবিলাক ইউনিভাৰ্সিটিয়ে পাতে ঠিক তেনেকুৱা এই ক্লাছ 9ৰ পৰাই বোৰ্ডে এক্সাম পাতিব ক্লাছ 9ত যিদৰে সেমিষ্টাৰ হ'ব 10ৰ সেমিষ্টাৰ হ'ব 11ৰ সেমিষ্টাৰ সিস্টেম হ'ব আৰু 12ৰ সেমিষ্টাৰ সিস্টেম হ'ব অৰ্থাৎ কমপ্লিটলি ক্লাছ 9ৰ পৰা 12 লৈকে সেমিষ্টাৰ সিস্টেম অৱলম্বন কৰিব লাগিব আৰু প্ৰতিটো সেমিষ্টাৰ ইন সেমিষ্টাৰে হ'ব ফাইনাল সেমিষ্টাৰ আৰু ইয়াৰ লাষ্টৰ যেটো 18 বছৰ বয়সত যেটো ফাইনাল সেমিষ্টাৰ হ'ব হেতুই হ'ব সবাতকৈ গুৰুত্বপূৰ্ণ সেমিষ্টাৰ গতিকে ইয়াত উল্লেখযোগ্য সংযোজন আমি ক'ব লাগিব যে ইয়াত যেটো এনুৱেল এক্সাম সেই এনুৱেল এক্সামৰ গুৰুত্ব নোহোৱা কৰি দিছে আৰু তাৰ ফলনি ইয়াত নতুন এটা অভিনৱ নতুন পদ্ধতি এটা আনিছে আৰু হেতুই পদ্ধতি হ'ল সেমিষ্টাৰ সিস্টেম গতিকে এই সেমিষ্টাৰ সিস্টেমত ছাত্ৰ ছাত্ৰীয়ে আৰু এটা উল্লেখযোগ্য পৰিৱৰ্তন তেওঁলোকে পাব যে ইয়াত কোনো ধৰণৰ ষ্ট্ৰীম নাথাকে যেনেকে ধৰক এছএসসি পৰীক্ষা দিয়াৰ পিছত তেওঁ ফাৰ্ষ্ট ডিভিজন পালে বা ষ্টেণ্ড কৰিলে বা তেওঁ ষ্টাৰ পালে তাৰ পিছত তেওঁ ষ্ট্ৰীম বাছি লয় যে কিছুমানে সায়েন্স ষ্ট্ৰীমত পঢ়ে কিছুমানে আৰ্টছ ষ্ট্ৰীমত পঢ়ে কিছুমানে কমাৰ্চ ষ্ট্ৰীমলৈ গুচি যায় এই এনেকুৱা ধৰণৰ ষ্ট্ৰীম নাথাকে অৰ্থাৎ ইয়াত থাকিব মাল্টিপল সিলেবাস বিভিন্ন ধৰণৰ বিষয় ইয়াত থাকিব একৰ্ডিং টু দা উইচ of the student ছাত্ৰৰ ইচ্ছা অনুযায়ী ছাত্ৰই যেটো ভাল পায় ছাত্ৰৰ ইন্টাৰেষ্ট অনুযায়ী ছাত্ৰৰ আগ্ৰহ অনুযায়ী তেওঁ যিকোনো বিষয় তেওঁ বাছি লৈ পঢ়িব পাৰিব এজন ছাত্ৰ যদি ইচ্ছা কৰে তেওঁ ইংৰাজী পঢ়িব পাৰিব ইংৰাজীৰ লগত তেওঁ এডুকেশ্যন পঢ়িব পাৰিব এডুকেশ্যনৰ লগত তেওঁ ফিজিক্সও পঢ়িব পাৰিব ফিজিক্সৰ লগত কেমিষ্ট্ৰি পঢ়িব পাৰিব অৰ্থাৎ মাল্টিপল সিলেবাস যিয়ে যেটো বিচাৰে অৰ্থাৎ ইয়াত আৰ্টছ সায়েন্স কমাৰ্চ বলা কোনো ধৰণৰ ষ্ট্ৰীম নাথাকে ইয়াত গোটেইখিনি বিষয় একেলগে দিয়া থাকিব আৰু সেই গোটেইখিনি বিষয়বিলাকৰ ভিতৰত কোনোবাই হয়তো এডুকেশ্যন লৈও তেওঁ সায়েন্স সিস্টেমৰ যিকোনো সাবজেক্ট এটা ল'ব পাৰিব বায়োলজি ল'ব পাৰিব বা ইকনমিক্স লৈও তেওঁ কেমিষ্ট্ৰি পঢ়িব পাৰিব এনেকুৱা ধৰণৰ সংমিশ্ৰিত এটা সিলেবাস মাল্টিপল সিলেবাস এই মাল্টিপল সিলেবাস ইয়াত প্ৰণয়ন কৰা হ'ব বিশেষকৈ সেকেন্ডাৰী ষ্টেজত ইয়াত ছাত্ৰ ছাত্ৰীৰ স্বাধীনতাক ছাত্ৰ ছাত্ৰীৰ আগ্ৰহ অভিৰুচিক বেছি প্ৰাধান্য দিয়া হ'ব
তেওঁলোকৰ আগ্ৰহ অভিৰুচি অনুযায়ী তেওঁলোকৰ ইচ্ছা অনুযায়ী বিষয় বাছনি কৰিবলৈ দিয়া হ'ব আৰু তেওঁলোকৰ সেই ইচ্ছা অনুযায়ী বিষয় বাছনি কৰি লৈ তেওঁলোকে 12 ক্লাছৰ যিটো ইন সেমিষ্টাৰ সেই ইন সেমিষ্টাৰত অৱতীৰ্ণ হ'ব লাগিব। এইটোৱে আছিল আমাৰ লাষ্ট ষ্টেজ, যেটো আমাৰ যেটো ন্যাশনাল এডুকেশ্যন পলিচিৰ যেটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰৰ 5+3+3+4 এই যেটো জখলা, এই জখলাৰ এই লাষ্ট যেটো 4 ইয়াৰ্স, এই লাষ্ট 4 ইয়াৰ্সক কোৱা হয় সেকেন্ডাৰী ষ্টেজ, আৰু এই সেকেন্ডাৰী ষ্টেজৰ ক্লাছ 9, 10, 11, 12 এইকেইটা ক্লাছ সাঙুৰি লৈ আমাৰ এই ন্যাশনাল এডুকেশ্যন পলিচিৰ 2020 যেটো শিক্ষা নীতিৰ যেটো শৈক্ষিক যেটো জখলা, শৈক্ষিক যেটো গাঁথনি, সেই গাঁথনিটো এইদৰে গঠন কৰিছে। ইয়াৰে মই আকৌ কৈছো যে প্ৰথম 5 বছৰ হ'ব ইয়াত নাৰ্সাৰী, জুনিয়ৰ কেজি, সিনিয়ৰ কেজি, ক্লাছ 1 আৰু ক্লাছ 2 যাক কোৱা হ'ব ফাউণ্ডেশ্যন ষ্টেজ, আৰু ক্লাছ যেটো তাৰ পিছত যেটো 3 আছে, এই 3 বছৰীয়া হ'ব প্ৰিপাৰেটৰী ষ্টেজ। প্ৰিপাৰেটৰী ষ্টেজত থাকিব ক্লাছ 3, 4, 5 আৰু পিছৰ যেটো 3, এই 3 থাকিব মিডল ষ্টেজ, 3 বছৰীয়া মিডল ষ্টেজ, আৰু এই 3 বছৰীয়া মিডল ষ্টেজত থাকিব ক্লাছ 6, ক্লাছ 7, ক্লাছ 8 আৰু লাষ্টৰ যেটো 4, এই 4টোত থাকিব 4 বছৰীয়া সেকেন্ডাৰী ষ্টেজ। ইয়াত মেট্ৰিক পৰীক্ষা নহব, এটো সম্পূৰ্ণ সেমিষ্টাৰ সিস্টেম হ'ব। ইয়াত ফৰেন ল্যাঙ্গুৱেজ শিকিব লাগিব, অৰ্থাৎ ইয়াত যিকোনো ধৰণৰ এটা ফৰেন ল্যাঙ্গুৱেজ ইনক্লুড কৰি দিব, যে ইয়াত ইংৰাজী ভাষা থকাৰ উপৰিও ইয়াত ছাত্ৰ যদি ইচ্ছা কৰে কিছুমান ফৰেন ল্যাঙ্গুৱেজ, ধৰক আজি কিছুমানে বিচাৰিছে মই জাপানিজ ল্যাঙ্গুৱেজ শিকিম, চাইনিজ ল্যাঙ্গুৱেজ শিকিম, এনেকুৱা ধৰণৰ বিভিন্ন দেশৰ বিভিন্ন বিদেশী ভাষা যিবিলাক আছে, এই বিদেশী ভাষা ইচ্ছা কৰিলে কোনোবা ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিকিব পাৰিব, এনেকুৱা ধৰণৰ অপচনো ইয়াত থাকিব। গতিকে এইখিনি আছিল আমাৰ ন্যাশনাল এডুকেশ্যন পলিচিৰ যেটো এডুকেশ্যনাল গাঁথনি, সেই গাঁথনিৰ ওপৰত মূল কথা। ইয়াৰ লগত অৰ্থাৎ যিখিনি ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে ক্লাছ 12 উত্তীৰ্ণ হ'ল, ক্লাছ 12 উত্তীৰ্ণ হোৱাৰ পিছত ল'ৰা ছোৱালীয়ে কি কৰিব, সেইখিনি কথাও আমি ছাত্ৰ হিচাপে বা যিখিনি আমাৰ ইয়াত সহযোগ কৰিছে, লাইফত যিখিনি মানুহ আহিছে, হয়তো তেওঁলোকৰ বহুতেই ছাত্ৰ হৈ আছে, তেওঁলোকেও নিশ্চয় জনা দৰকাৰ যে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত কি কৰা হ'ব। সেই ল'ৰা ছোৱালীখিনিক কি কৰিব, পিছত 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্স দিয়া হ'ব, যেটো নেকি বৰ্তমান 3 বছৰীয়া আছে। 3 বছৰীয়া ডিগ্ৰী কোৰ্স বিলাকত BA, BSc, BCom বৰ্তমান যে পঢ়ি আছে, BA, BSc, BCom, সেই BA, BSc, BCom থাকিব, BA, BSc, BCom থাকিব নো ডাউট, কিন্তু ইয়াক 3 বছৰৰ সলনি 4 বছৰীয়া কৰা হৈছে। যে এই 4 বছৰীয়া BA, BSc, BComত ইয়াতো কিছুমান দিশ আছে, অৰ্থাৎ কিছুমান ল'ৰা ছোৱালীয়ে তাত বিভিন্ন ধৰণৰ বিষয় বাছি লৈ হয়তো হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত কিছুমানে টেকনিক্যাল বা মেডিকেল বা লিগেল বা তেনেকুৱা ধৰণৰ টেকনিক্যাল ব্ৰাঞ্চলৈ গুচি যাব, আৰু যিখিনিয়ে টেকনিক্যাল ব্ৰাঞ্চ পছন্দ নকৰে, যিসকলে এডমিনিষ্ট্ৰেটিভ ব্ৰাঞ্চত আহিব খোজে বা যিসকলে বিভিন্ন অইন যিবিলাক দিশ আছে সেই দিশবিলাকত যাব খোজে, তেওঁলোকে BA, BSc বা BCom পঢ়িব বিচাৰিব, তেওঁলোকে সেই ল'ৰা ছোৱালীখিনিয়ে গ্ৰেজুৱেশ্যন ল'ব লাগিব। আৰু এই গ্ৰেজুৱেশ্যন কোৰ্সটো সম্পূৰ্ণ 4 বছৰীয়া হ'ব, কিন্তু ইয়াত কিছুমান সুবিধা দিয়া হৈছে। ন্যাশনাল এডুকেশ্যন পলিচি 2020 ল'ৰা ছোৱালীক বেছি গুৰুত্ব প্ৰদান কৰিছে, ছাত্ৰ ছাত্ৰীক বেছি গুৰুত্ব প্ৰদান কৰি ইয়াত কিছুমান সুবিধা দিয়া হৈছে, যে এই যেটো 4 বছৰীয়া কোৰ্স, ইয়াত যেটো গ্ৰেজুৱেশ্যন অৰ্থাৎ BA, BSc বা BCom, এই 4 বছৰীয়া কোৰ্সত প্ৰথম যেটো 1 বছৰীয়া ফাৰ্ষ্ট ইয়াৰ যেটো হ'ব, সেই ফাৰ্ষ্ট ইয়াৰৰ কিছুমান এনেকুৱা ধৰণৰ কিছুমান ল'ৰা ছোৱালী আছে বা ছাত্ৰ ছাত্ৰী আছে, আমি দেখো, আমি কলেজ বিলাকত পাওঁ যে কিছু বছৰ আগতে তেওঁ ফাৰ্ষ্ট ইয়াৰ ফাইনেল দি থৈ গুচি গৈছিল, পিছত বিশেষ অসুবিধাৰ কাৰণে, ঘৰুৱা অসুবিধাই হওক বা ব্যক্তিগত অসুবিধাই হওক, তেওঁ 2-3 বছৰ পিছত আহি আকৌ সুধিছে, ছাৰ মই কন্টিনিউ কৰিব পাৰিমনে, হয় ইয়াত কন্টিনিউ কৰিব পাৰিমনে, যদি কন্টিনিউ কৰিব বিচাৰে, এই আমাৰ ন্যাশনাল এডুকেশ্যন পলিচিয়ে ইয়াত সুবিধা দিছে। এইখিনিতে প্ৰশ্ন এটা আহিছে, যদি মাল্টিপল সিলেবাস থাকে তেতিয়া ক্লাছ 12ৰ পিছত প্ৰফেশনত অসুবিধা থাকিব নেকি? নহয়, সেই কথাটোকে আমাৰ যেটো ন্যাশনাল এডুকেশ্যন পলিচি আছে, সেই ন্যাশনাল এডুকেশ্যন পলিচিত মই সেই কথাটোকে ক'ব বিচাৰিছো, যে এজন ছাত্ৰই ইচ্ছা কৰিলে তেওঁ এডুকেশ্যনৰ লগত বায়োলজি পঢ়িব পাৰিব, বা ইকনমিক্সৰ লগত তেওঁ কেমিষ্ট্ৰি বিচাৰিলে বা মেথছ বিচাৰিলে তেওঁ পঢ়িব পাৰিব, এনেকুৱা ধৰণৰ বিভিন্ন বিষয়ৰ সুবিধা তেওঁক দিয়া হৈছে। কিন্তু আফটাৰ কমপ্লিশ্যন অফ দা হায়াৰ সেকেন্ডাৰী তেওঁ যদি কিবা টেকনিক্যাল ব্ৰাঞ্চত যাব বিচাৰে, তেতিয়া টেকনিক্যাল ব্ৰাঞ্চত যোৱাৰ কাৰণে যেটো ইলিজিবিলিটি টেষ্ট হ'ব, এন্ট্ৰেন্স টেষ্ট হ'ব,
সেই এন্ট্ৰেন্স টেষ্টত তেওঁ উত্তীৰ্ণ হ'ব লাগিব। যেনেকৈ ধৰক এতিয়া হায়াৰ ছেকেণ্ডেৰী যিসকলে ছায়েন্সত পঢ়ি আছে, ছায়েন্সত পঢ়াৰ পিছত তেওঁ নিটত বহিব লাগিব। নিট কোৱালিফাইড হোৱাৰ পিছত বা নিট ক্ৰেক কৰিব পাৰিলেহে বা নিটত যিখিনি কাট অফ মাৰ্ক যাব সেই কাট অফ মাৰ্কটো পালেহে তেওঁ MBBS চিট পাব। ঠিক তেনেকুৱা এই নিটটো কেৱল হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ ল'ৰা ছোৱালীৰ কাৰণে এতিয়া অপেন, কিন্তু তেতিয়া কিন্তু এনেকুৱা নাথাকে। তেতিয়া যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে সকলোৰে কাৰণে তেওঁ যিটো বিচাৰে, তেওঁ ইচ্ছা কৰিলে লিগেল চাইডতো যাব পাৰিব, তেওঁ ইচ্ছা কৰিলে ইঞ্জিনিয়াৰিঙতো যাব পাৰিব, তেওঁ ইচ্ছা কৰিলে MBBSতো যাব পাৰিব। অৰ্থাৎ যিকোনো বিভাগত তেওঁ এন্ট্ৰেন্স দিব লাগিব। এন্ট্ৰেন্সত যিসকলে পাছ কৰিব, যিসকলে কোৱালিফাইড হ'ব, তেওঁলোকে সেইটো ব্ৰাঞ্চ ল'ব পাৰিব। গতিকে তাত তেনেকুৱা ধৰণৰ কোনো অসুবিধা নাথাকে। গতিকে অসুবিধা এইকাৰণে নাথাকে যে যিসকলে তেওঁলোকৰ এম্বিশ্যন থাকিবই যে মই মেট্ৰিক পাছ কৰাৰ পিছত বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত মই কোনটো ব্ৰাঞ্চত মোৰ ভাল লাগে বা ছাত্ৰজনৰ ভাল লাগিব, তেনেকুৱা ভাল লগা ব্ৰাঞ্চটোৰ ওপৰত ভিত্তি কৰি তেওঁৰ নিজৰ পচন্দ অনুযায়ী সেই বিষয়বিলাক লৈ বা কোন বিষয়বিলাক ল'লে নিটত মই ক্ৰেক কৰিব পাৰিম বা নিট উত্তীৰ্ণ হ'ব পাৰিম, তেনেকুৱা ধৰণৰ বিষয় তেওঁ নিৰ্বাচন কৰিব। অৰ্থাৎ বিষয় বাছনিৰ ক্ষেত্ৰত তেওঁক সম্পূৰ্ণ স্বাধীনতা হায়াৰ ছেকেণ্ডেৰী লেভেলত দিয়া হ'ব। গতিকে মই ভাবোঁ তেনেকুৱা ধৰণৰ অসুবিধা নাথাকে। আৰু তেনেকুৱা ধৰণৰ অসুবিধা অৰ্থাৎ যিখিনি অসুবিধা হ'ব বুলি এতিয়া ভাবা হৈছে যে এজন ল'ৰা বা এজন ছোৱালী হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যিটো নিট হৈ আছে, এই নিটত তেওঁ বহিব পাৰিব নে নাই, তেওঁ নিটৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিব নে নাই, কিন্তু সেই কোৰ্চটো এনেকুৱা ধৰণে সজোৱা হ'ব, হায়াৰ ছেকেণ্ডেৰী কোৰ্চটো এনেকুৱা ধৰণৰ সজোৱা হ'ব যি কোৰ্চ তেওঁ অধ্যয়ন কৰিলে তেওঁ নিটত ভালদৰে উত্তীৰ্ণ হ'ব পাৰিব। তেনেকুৱা ধৰণৰ ফেচিলিটি সেই কোৰ্চটোত দিয়া থাকিব আৰু সেইখিনি সুবিধা তেওঁৰ ইচ্ছামতে তেওঁ গ্ৰহণ কৰিব পাৰিব। মেইনলি তাত গুৰুত্ব প্ৰদান কৰা হৈছে যে ছাত্ৰজনৰ যিটো মনৰ যিটো আগ্ৰহ, যিটো অভিৰুচি, সেই অভিৰুচিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি তেওঁক ছাবজেক্ট চইচ কৰিবলৈ দিয়া হ'ব। আৰু সেই অভিৰুচিৰ তেওঁৰ হবি যিটো বা তেওঁৰ যিটো এম্বিশ্যন আছে, লাইফৰ যিটো এম্বিশ্যন আছে, সেই এম্বিশ্যনৰ লগত মিলায়ে তেওঁ তাত ছাবজেক্ট নিশ্চয় চিলেক্ট কৰিব। গতিকে তেনেকুৱা ধৰণৰ ছাবজেক্ট চিলেক্ট কৰিলে নিশ্চয় তেওঁ পিছত যি হায়াৰ ষ্টাডিত যাব, হায়াৰ এডুকেশ্যনত যাব, ফাৰ্ডাৰ ষ্টাডিৰ কাৰণে তেওঁৰ সেই বিষয়খিনি নিশ্চয় সহায়ক হ'ব, কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। মই আশা কৰোঁ যে প্ৰশ্নটোৰ উত্তৰ হয়তো বুজি পাইছে। যিকেই নহওক, যে আৰু যদি কাৰোবাৰ কিবা প্ৰশ্ন থাকে নিশ্চয় সুধিলে মই উত্তৰ দিয়াৰ কাৰণে মই চেষ্টা কৰিম। যদি মাল্টিপল চিলেবাছ থাকে তেতিয়া ক্লাছ 12ৰ পিছত প্ৰফেশ্যনত অসুবিধা থাকিব নেকি, সেই কথাটো মই এইমাত্ৰই ক'লো যে প্ৰফেশ্যনত অসুবিধা নাথাকিব। কাৰণ কিয়নো তেওঁৰ যিটো লাইফৰ যিটো গ'ল আছে, লাইফৰ যিটো গ'ল তেওঁ ছেট কৰিব, সেই গ'লটো ছেট কৰাৰ লগতে তেওঁ যিবিলাক বিষয়ত আগ্ৰহী বা যিবিলাক বিষয় ভাল লাগে সেই বিষয়বিলাকে নিশ্চয় তেওঁ নিৰ্বাচন কৰিব। আৰু সেই বিষয়বিলাকৰ ওপৰত ভিত্তি কৰিয়েই, সেই কোৰ্চৰ ষ্ট্ৰাকচাৰৰ ওপৰত ভিত্তি কৰিয়েই আমাৰ যিবিলাক প্ৰফেশ্যনেল যিবিলাক এন্ট্ৰেন্স এক্সাম হ'ব, সেই এন্ট্ৰেন্স এক্সামবিলাকত তেওঁ বহিব পাৰিব, নিঃসন্দেহে বহিব পাৰিব, কোনো ধৰণৰ অসুবিধা নাথাকিব। যিকেই নহওক, আৰু যদি কোনোবাই কিবা প্ৰশ্ন আছে সুধিব পাৰিব। এতিয়া কথা হ'ল যে মই কৈ আছিলো 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্চ। এই 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্চত প্ৰথম যিটো ফাৰ্ষ্ট ইয়াৰ, এই ফাৰ্ষ্ট ইয়াৰত তেওঁ প্ৰথম 1 বছৰ পঢ়াৰ পিছত কিবা অসুবিধা হ'ল, কিন্তু এই 1 বছৰটো তেওঁৰ অথলে নাযায়। 1 বছৰ কমপ্লিট কৰাৰ লগে লগে তেওঁক এটা গ্ৰেজুৱেট চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। আফটাৰ অল তেওঁ 1 বছৰটো তেওঁৰ অথলে নগ'ল। তেওঁ আকৌ 1 বছৰ পিছত আহি কলেজখনত আহিলে, যে সুধিলে যে মই কিবা মোৰ গ্ৰেজুৱেশ্যনটো আকৌ কৰিব বিচাৰো, মই কি ফাৰ্ষ্টৰ পৰা এডমিশ্যন ল'ব লাগিব নেকি? নহয়, নালাগে। তেওঁ 1 বছৰ কমপ্লিট কৰিছে মানে তেওঁ সেই 1 বছৰ আৰু দ্বিতীয়বাৰ পঢ়িব নালাগে। তেওঁ নেক্সট টাইম ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'লেই হ'ব। আমাক এই নতুন শিক্ষানীতিয়ে এই সুবিধাটো দিছে। গতিকে 1 বছৰ তেওঁৰ লছ নহয়। ছেকেণ্ড ইয়াৰত হয়তো এনেকুৱা ধৰণৰ কিছুমান ছাত্ৰ থাকিব, ছেকেণ্ড ইয়াৰত তেওঁ পৰীক্ষা দিয়াৰ পিছত তেওঁ আকৌ ব্যক্তিগত অসুবিধাৰ কাৰণে বা পৰিয়ালৰ অসুবিধাৰ কাৰণে তেওঁ গুচি গ'ল, আকৌ কণ্টিনিউ কৰিব নোৱাৰিলে, তেওঁ গেপছ হ'ল। ঠিক তেনেকুৱা ছেকেণ্ড ইয়াৰতো তেওঁক এটা দিয়া হ'ব, চাৰ্টিফিকেট দিয়া হ'ব, সেইটো হ'ব গ্ৰেজুৱেট ডিপ্ল'মা তেওঁক দিয়া হ'ব। অৰ্থাৎ যিজনে ডিগ্ৰী তেওঁ 1 বছৰ পঢ়িব তেওঁ গ্ৰেজুৱেট চাৰ্টিফিকেট পাব, যিজনে 2 বছৰ পঢ়িব তেওঁ গ্ৰেজুৱেট ডিপ্ল'মা পাব। আৰু যিজনে, কিন্তু ইয়াত উল্লেখযোগ্য কথা এটা মনত ৰাখিব লাগিব, যিজনে 1 বছৰ পঢ়িল, 2 বছৰ পঢ়িল, তেওঁলোক কিন্তু চাকৰিৰ কাৰণে যোগ্য নহ'ব, তেওঁলোকে গ্ৰেজুৱেট স্কেল পোৱাৰ যোগ্য নহ'ব, তেওঁলোকে সেই হায়াৰ ছেকেণ্ডেৰী লেভেলৰে চাকৰিৰ কাৰণে যোগ্য হৈ থাকিব। গতিকে এই কথাটো ইয়াত মনত ৰাখিব লাগিব যে যদিও তেওঁ গ্ৰেজুৱেট চাৰ্টিফিকেট পাইছে নাইবা তেওঁ গ্ৰেজুৱেট ডিপ্ল'মা পাইছে, কিন্তু এই গ্ৰেজুৱেট চাৰ্টিফিকেট বা ডিপ্ল'মা পোৱাৰ পিছত তেওঁ কোনো ধৰণৰ চাকৰিৰ কাৰণে যোগ্য নহ'ব। গ্ৰেজুৱেট স্কেল পোৱাৰ কাৰণে, গ্ৰেজুৱেট পোষ্টৰ কাৰণে তেওঁ যোগ্য বুলি বিবেচিত নহ'ব। গ্ৰেজুৱেট পষ্টৰ কাৰণে যোগ্য বুলি বিবেচিত হ'বলৈ হ'লে
তেওঁ 3 বছৰীয়া ডিগ্ৰী কোৰ্স কমপ্লিট কৰিবই লাগিব। কেৱল ইয়াত গ্ৰেজুৱেট সাৰ্টিফিকেট বা গ্ৰেজুৱেট ডিপ্লোমাখিনি দিয়াৰ এটাই উদ্দেশ্য, তেওঁ যাতে বছৰ লছ নাযায়। তেওঁ যেন থাৰ্ড ইয়াৰত থাৰ্ড সেমিষ্টাৰত বা ফিফ্থ বা ছিক্স সেমিষ্টাৰত আহি যেতিয়া তেওঁ পঢ়িব পাৰিব, তেতিয়া যিজন ল'ৰাই আহি সুধিব যে মই ডিগ্ৰী মই কণ্টিনিউ কৰিব বিচাৰিছো, মই থাৰ্ড সেমিষ্টাৰত এডমিশ্যন ল'ব পাৰিমনে? হয়, পাৰিব। তেওঁ নিঃসন্দেহে থাৰ্ড সেমিষ্টাৰ ফিফ্থ সেমিষ্টাৰত এডমিশ্যন ল'ব পাৰিব, তৃতীয় বছৰটোত। গতিকে তেওঁ প্ৰথম আকৌ ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰা আহিব নালাগে, তেওঁ ডাইৰেক্টলি ফিফ্থ সেমিষ্টাৰত এডমিশ্যন ল'ব পাৰিব। ফিফ্থ আৰু ছিক্স সেমিষ্টাৰ মিলাই লাষ্টৰ যিটো বছৰ, এই বছৰটো কমপ্লিট কৰিলেই তেওঁ ডিগ্ৰী 3 বছৰীয়া ডিগ্ৰীৰ যিটো চাৰ্টিফিকেট, সেই চাৰ্টিফিকেট তেওঁ পাব, ডিগ্ৰী চাৰ্টিফিকেট পাব। গতিকে নেশ্যনেল এডুকেশ্যন পলিচিয়ে আমাক এইটো এটা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা সুবিধাজনক কৰি দিছে যে 1 বছৰ পঢ়িয়ে তেওঁ কিবা কামত যদি কিবা অসুবিধাৰ কাৰণে যদি তেওঁ কণ্টিনিউ কৰিব নোৱাৰিলে, মাজত গেপছ গ'লেও তেওঁ আকৌ প্ৰথমৰ পৰা পঢ়িব নালাগে। নাইবা যিজনে 2 বছৰ পঢ়িছে, 2 বছৰ পঢ়াৰ পিছত তেওঁ পঢ়া বাদ দি আকৌ আহিলে যে মই ডিগ্ৰীটো মই কণ্টিনিউ কৰিব বিচাৰো, তেতিয়া তেওঁ আকৌ প্ৰথমৰ পৰা পঢ়িব নালাগে, নাইবা ছেকেণ্ড ইয়াৰৰ পৰা পঢ়িব নালাগে। ডাইৰেক্টলি তেওঁ আহি থাৰ্ড ইয়াৰত অৰ্থাৎ ফিফ্থ সেমিষ্টাৰত এডমিশ্যন লৈ ফিফ্থ আৰু ছিক্স পঢ়ি তেওঁ 3 বছৰীয়া ডিগ্ৰী পাব। আৰু এই 3 বছৰীয়া ডিগ্ৰী কোৰ্স কমপ্লিট কৰিলেহে তেওঁ গ্ৰেজুৱেট পোষ্টৰ কাৰণে ইলিজিবল হ'ব। গতিকে এই এনেকুৱা 3 বছৰ গ'ল, আৰু ইয়াৰ লগত নতুন এটা সংযোজন কৰিছে লাষ্ট যিটো ফ'ৰ্থ ইয়াৰ ডিগ্ৰী কোৰ্স, অৰ্থাৎ সেইটো হ'ল ফ'ৰ্থ ইয়াৰ, সেইটো 1 বছৰীয়া। সেই ফ'ৰ্থ ইয়াৰত গৈ তেওঁ 1 বছৰ পঢ়িব লাগিব, আৰু তাত সম্পূৰ্ণৰূপে ৰিচাৰ্চ বেছড হ'ব। কেৱল গৱেষণাৰ ওপৰত তেওঁ শিক্ষা প্ৰদান কৰা হ'ব, আৰু সেই গৱেষণাৰ ওপৰত তেওঁ গৱেষণা কেনেকৈ কৰিব লাগে, প্ৰজেক্ট কিদৰে বনাব লাগে, বা প্ৰজেক্ট সেমিনাৰ পেপাৰ কিদৰে প্ৰিপেয়াৰ কৰিব লাগে, সেমিনাৰ পেপাৰ কিদৰে প্ৰেজেণ্টেশ্যন কৰিব লাগে, বিভিন্ন ধৰণৰ বা কিছুমান MRP কেনেকৈ বনাব লাগে, সেইবিলাক বনোৱাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হ'ব। অৰ্থাৎ ৰিচাৰ্চ বেছড হ'ব, ৰিচাৰ্চৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হ'ব, গৱেষণাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হ'ব। আৰু এইটো হ'ব ডিগ্ৰীৰ লাষ্ট ইয়াৰ যিটো ফ'ৰ্থ ইয়াৰ। গতিকে এই ফ'ৰ্থ ইয়াৰৰ আগতে যি 3টা বছৰ তেওঁ পঢ়িলে, 3টা বছৰত তেওঁ ডিগ্ৰী কমপ্লিট হ'ল, তেওঁ জব বা যিকোনো ধৰণৰ কম্পিটিশ্যনৰ কাৰণে বা যিকোনো ধৰণৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে আফটাৰ গ্ৰেজুৱেশ্যন যিবিলাক এন্ট্ৰেন্স হয়, যিবিলাক কম্পিটিটিভ এক্সাম হয়, সেই কম্পিটিটিভ এক্সামবিলাকত তেওঁ বহাৰ কাৰণে যোগ্য হৈ উঠিল। এই লাষ্টৰ 4 বছৰৰ এই এবছৰীয়া যিটো ৰিচাৰ্চ কোৰ্স, সেই ৰিচাৰ্চ কোৰ্সটো তেওঁ নকৰিলেও তেওঁ কিন্তু 3 বছৰ কমপ্লিট কৰাৰ পিছতেই যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত গ্ৰেজুৱেট লেভেলৰ চাকৰি পাবলৈ হ'লে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত তেওঁ বহাৰ কাৰণে যোগ্য হৈ পৰিল। গতিকে এতিয়া থাকিল লাষ্ট 1 ইয়াৰ, সেইটো হ'ল ৰিচাৰ্চ। গতিকে এই ৰিচাৰ্চৰ যিটো 1 বছৰ, এই ৰিচাৰ্চ 1 বছৰটো লৈ কি কৰিছে নেশ্যনেল এডুকেশ্যন পলিচিয়ে, কি কৰিছে 4 বছৰীয়া BA BSc BCom কোৰ্স প্ৰস্তুত কৰিছে। যিকেই নহওক, ইয়াৰ পিছত BA BSc BCom পঢ়াৰ পিছত ল'ৰা ছোৱালীটো বহি নাথাকে, তেওঁলোকে MA পঢ়িব লাগিব। ইয়াৰ পিছত মাষ্টাৰ নাইবা PG কোৰ্স, পোষ্ট গ্ৰেজুৱেট যিটো কোৰ্স, এই কোৰ্সটোৰ ব্যৱস্থা নেশ্যনেল এডুকেশ্যন পলিচিয়ে অলপ সহজভাৱে ক'বলৈ গ'লে বা অত নতুনত্বভাৱে ইয়াত উপস্থাপন কৰিছে, নতুনত্বভাৱে প্ৰদান কৰিছে। ইয়াত PG কোৰ্সটো, পোষ্ট গ্ৰেজুৱেট কোৰ্সটো 2 ধৰণৰ কৰিছে। 1 বছৰীয়া PG আছে, 1 বছৰীয়া MA পঢ়িব পাৰিব, আৰু কিছুমানে 2 বছৰীয়া MA পঢ়িব পাৰিব। গতিকে 1 বছৰীয়া MA কোনসকলে পঢ়িব পাৰিব? যিসকলে যে মই অলপ আগতে কৈছো 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্স ইয়াত দিছে, এই 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্স, 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্স কৰাৰ পিছত যিসকলে PG কৰিব যাব, তেওঁলোকে 1 বছৰ পঢ়িলেই হ'ব, 1 বছৰ পঢ়িলেই হ'ব। কিন্তু যিসকলে 3 বছৰীয়া ডিগ্ৰী কোৰ্স কৰিছে, তেওঁলোকে কিন্তু MA কৰিবলৈ গ'লে তেওঁ কিন্তু 2 বছৰীয়া MA কৰিব লাগিব। গতিকে আল্টিমেট যিটো আমাৰ যিটো ষ্ট্ৰাকচাৰ, আগৰ যিটো ষ্ট্ৰাকচাৰ, সেই আগৰ ষ্ট্ৰাকচাৰটো ক'বলৈ গ'লে একেই আছে, যে আমি ডিগ্ৰী BA 3 বছৰ পঢ়িব লাগে, MA 2 বছৰ পঢ়িব লাগে। ঠিক ইয়াতো তেনেকুৱা দেখা হৈছে 4 ইয়াৰ্ছ ডিগ্ৰী আৰু 1 বছৰ তেওঁ MA পঢ়িব। গতিকে 4 ইয়াৰ্ছ ডিগ্ৰী আৰু 1 বছৰ MA আল্টিমেটলি গৈ সেই 5 ইয়াৰ্ছে থাকিল। 5 বছৰেই আছে, তাত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। কিন্তু ইয়াত অকণ সুবিধা কৰি দিছে, যে 1 বছৰ পঢ়িলেও তেওঁৰ লছ নাই, 2 বছৰ পঢ়িলেও তেওঁৰ লছ নাই, বা 3 বছৰ পঢ়িলেও লছ নাই। 3 বছৰ পঢ়াৰ পিছত তেওঁ ডাইৰেক্টলি আহি ৰিচাৰ্চ যিটো ইয়াৰ ফ'ৰ্থ ইয়াৰত নামভৰ্তি কৰিব পাৰিব, গতিকে 4th ইয়াৰত নামভৰ্তি কৰি যিসকলে ৰিচাৰ্চৰ যিটো কোৰ্স আছে, সেই ৰিচাৰ্চ বেছড কোৰ্সটো যিসকলে কমপ্লিট কৰিব, তেওঁলোকে PG পোষ্ট গ্ৰেজুৱেটত গৈ কেৱল 1 বছৰতে তেওঁলোকৰ MA কমপ্লিট হৈ যাব, তেওঁলোকে 2 বছৰ পঢ়িব নালাগে। আৰু যিসকলে
3 বছৰীয়া ডিগ্ৰী কোৰ্চ কমপ্লিট কৰিছে, হয়তো পিছত গেপছ গৈছে, কিবা অসুবিধাৰ কাৰণে তেওঁ ল'ব পৰা নাই বা ডিসকণ্টিনিউ হৈছে, গতিকে তেওঁ কিন্তু আহি ডাইৰেক্টলি এম এত এডমিশ্যন ল'ব পাৰিব আৰু তেওঁ কিন্তু 2 বছৰীয়া পঢ়িব লাগিব, 2 বছৰ পঢ়িব লাগিব। হয়তো ইয়াত এটা প্ৰশ্ন আহিছে যে BA কমপ্লিট কৰি MBA কৰিব পাৰিম নে? নিশ্চয় পাৰিব, কিয় নোৱাৰিব? এতিয়া যদি পাৰিছে তেতিয়াও পাৰিব, ইয়াততো কোনো পৰিৱৰ্তন হোৱা নাই যে BA কমপ্লিট কৰাৰ পিছত MBA কৰিব পাৰিব, কিয় নোৱাৰিব? গতিকে সেই সুবিধাও আছে। গতিকে হয়তো ইয়াত যেনেকে 4 বছৰীয়া আছে, ঠিক তেনেকুৱা পোষ্ট গ্ৰেজুৱেটটো 1 বছৰীয়া আছে, 2 বছৰীয়া আছে, MA কোৰ্চটো যেনেকে 1 বছৰীয়া 2 বছৰীয়া, ঠিক তেনেকুৱা তাতো MBA-টো গৈ যিটো কোৰ্চৰ ডিউৰেশ্যন আছে সেই ডিউৰেশ্যনটো অলপ পৰিৱৰ্তন হ'ব। ইয়াত যেনেকে 4 বছৰ যিসকলে ডিগ্ৰী কৰিব তেওঁলোকৰ কাৰণে কম হ'ব, যিসকলে 3 বছৰীয়া কৰিব তেওঁলোকৰ কাৰণে বেছি হ'ব। গতিকে তাত কোনো ধৰণৰ উল্লেখযোগ্য পৰিৱৰ্তন নাই, কিন্তু ভিতৰত এটা বস্তু আনি দিছে যিটো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে, যে যিখিনি ছাত্ৰ ছাত্ৰী ড্ৰপ আউট হৈ যায়, 1 বছৰ কৰি গ'ল, কৰি যোৱাৰ পিছত তেওঁ আৰু কলেজৰ লগত যোগাযোগ নাই, বিশেষ কামত তেওঁ গুচি গ'ল বা ব্যক্তিগত অসুবিধাৰ কাৰণে গুচি গ'ল, গতিকে তেওঁ কিছুদিন পিছত আহি মন মেলিলে যে মই পঢ়িম, কিন্তু তেওঁ পঢ়িব পাৰিব, তেওঁ সেই ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'লেই হ'ব, তেওঁ আকৌ ফাৰ্ষ্ট ইয়াৰৰ পৰা এডমিশ্যন ল'ব নালাগে। গতিকে এনেকুৱা ধৰণৰ সুবিধা প্ৰদান কৰিছে, উদ্দেশ্য এটাই যাতে ড্ৰপ আউট নহয়, ল'ৰা ছোৱালীখিনি যাতে উচ্চ শিক্ষা যিকোনো সময়ত মনে ভবা মতে বা মনৰ ইচ্ছা মতে কৰিব পাৰে। আকৌ এটা প্ৰশ্ন আহিছে ৰাবিয়া ইয়াসমিন, বৰ্তমানে সেই ডিগ্ৰী কোৰ্চটো 4 ইয়াৰ্ছ হৈছে, কিন্তু আগত 2020 আগতটো 3 ইয়াৰ্ছ আছিল। হয়, সেই কথাটোকে মই কৈ আছো যে বৰ্তমানৰ যিটো ডিগ্ৰী কোৰ্চ, সেই ডিগ্ৰী কোৰ্চটো 4 ইয়াৰ্ছ হৈছে, 4 বছৰীয়া হৈছে, আৰু আগতে 3 বছৰীয়া আছিলে, যে 4 বছৰীয়া হৈছে। এই 4 বছৰৰ যিটো লাষ্ট ইয়াৰ, সেই লাষ্ট ইয়াৰটো ৰিচাৰ্চ বেছড হ'ব, ৰিচাৰ্চৰ ওপৰত হ'ব 1 বছৰ, আৰু যিসকলে এই ৰিচাৰ্চ বেছড 1 বছৰটো কমপ্লিট কৰিব তেওঁলোকে 4 ইয়াৰ্ছ ডিগ্ৰীটো কমপ্লিট হ'ব, 4 ইয়াৰ্ছৰ BA ডিগ্ৰী কমপ্লিট হ'ব, আৰু এই 4 ইয়াৰ্ছৰ BA ডিগ্ৰী যিসকলে ল'ব তেওঁলোকে MA কোৰ্চটো 1 বছৰ কৰিলেই হ'ব, ইয়াত 2 বছৰ পঢ়িব নালাগে। আৰু যিসকলে 3 বছৰত এই 3 বছৰৰ ডিগ্ৰীটো ল'ব তেওঁলোকে MA কিন্তু 2 বছৰীয়া পঢ়িব লাগিব, 2 বছৰ পঢ়িব লাগিব। গতিকে ইয়াত তেনেকুৱা নতুন দিশ একোই নাই, 5 বছৰ যে 5 বছৰেই আছে, 3 বছৰ BA, 2 বছৰ MA। গতিকে এইখিনিয়ে আছিল। ইয়াত MA ইয়াত আৰু এটা উল্লেখযোগ্য দিশ এটা আনিছে, যে যিটো মই প্ৰথমতে কৈছিলো যে কলেজ টিচাৰ্ছসকলৰ কাৰণে যিটো ইলিজিবিলিটি আছিলে, MPhil ডিগ্ৰীটো আগতে ইলিজিবিলিটি আছিলে, MPhil ডিগ্ৰীটো ইলিজিবিলিটি আছিলে, গতিকে MPhil ডিগ্ৰীটো বৰ্তমান কিন্তু নাথাকিব। এই নেশ্যনেল এডুকেশ্যন পলিচি 2020 MPhil ডিগ্ৰী কোনো কোৰ্চে নাথাকে। আকৌ এটা প্ৰশ্ন আহিছে, ছাৰ MBI উছামা আহমেদ, MBI কৰিবলৈ হ'লে BCom কৰিব লাগে। হয়, MBI কৰিবলৈ হ'লে BCom কৰিব লাগিব। এই BCom কোৰ্চটো 4 বছৰীয়া হ'ব, BA কোৰ্চ যেনেকে 4 বছৰ, BSc কোৰ্চটো 4 বছৰ, BCom কোৰ্চটো 4 বছৰীয়া হ'ব। 4 বছৰীয়াৰ ভিতৰত যিসকলে লাষ্টৰ বছৰ কৰিব তেওঁলোকৰ MBI কোৰ্চটো কম হ'ব। এই 4 বছৰীয়া যিটো গ্ৰেজুৱেশ্যন কোৰ্চ, গ্ৰেজুৱেশ্যন বুলি কোৱাৰ লগে লগে BA, BSc, BCom এই তিনিটাকে সাঙুৰি লোৱা হৈছে। এই তিনিটাকে BA, BSc, BCom হিচাপে সাঙুৰি লৈ গ্ৰেজুৱেশ্যন কোৰ্চ হিচাপে অভিহিত কৰিছে, 4 বছৰীয়া গ্ৰেজুৱেশ্যন কোৰ্চ, আৰু ইয়াৰ লাষ্টৰ বছৰটো ৰিচাৰ্চ বেছড হ'ব, আৰু বাকীখিনি বৰ্তমান যেনেকে চলি আছে এনেকেই আচলতে চলিব। যিকেই নহওক, আমি বহুত কমেণ্ট পোৱা গৈছে, বহুত ল'ৰা ছোৱালী বহুত কৈছে BA কমপ্লিট কৰি কৈছে, উছামা শ্বাহিদ আলম, থেংক ইউ, ভাল লাগিছে বুলি কৈছে। যিকেই নহওক, আৰু সাবিনা ইয়াসমিন, থেংক ইউ, ৱেলকাম, চবকে ৱেলকাম জনাইছো। যিকেই নহওক, হয়তো কমেণ্টবিলাক পাই ভাল লাগিল, আৰু বেছি সময় নলওঁ, আপোনালোকৰ বহুত সময় নষ্ট কৰা বুলিয়ে ক'ব লাগিব, যে বহুত সময় সন্ধিয়া সময়ত বিভিন্ন ধৰণে কটালেহেঁতেন, কিন্তু সেইবিলাকৰ পৰা বঞ্চিত হৈ হয়তো মোৰ লগত সংযোজন হোৱাৰ কাৰণে মই আকৌ ধন্যবাদ জনাইছো। আকৌ শুনিছে আৰ্টছ পঢ়ি MBI কৰিব পাৰিবনে? আৰ্টছ পঢ়ি MBI, কমাৰ্চ কৰিব লাগিব, MCom কৰিব লাগিব, MCom কৰিলেহে MBI কৰিব পৰা যাব। হয়তো আৰ্টছৰো কিছুমান এনেকুৱা সুবিধা থাকিব, যেনেকে ইকনমিক্স যিসকল ল'ব, ইকনমিক্সৰ লগত ধৰক হায়াৰ ছেকেণ্ডেৰীত
হায়াৰ ছেকেণ্ডেৰীত কিছুমান ছাবজেক্ট মাল্টিপুল চিলেবাছ থাকিব, তাত আৰ্টছ কমাৰ্চ ছায়েন্সৰ বিভিন্ন বিষয় তাত থাকিব। বিভিন্ন বিষয় থাকিলে তাত গ্ৰেজুৱেশ্যন কোৰ্চ কমপ্লিট কৰাৰ পিছত সেই বিভিন্ন বিষয়ৰ ওপৰতেই কৰিব। কৰাৰ পিছত সেই বিষয়বিলাক যদি MBA ৰিলেটেড বিষয় তুমি বাছি লোৱা, তেনেহ'লে নিশ্চয় MBA কৰিব পাৰিবা, অসুবিধা নহ'ব। গতিকে ইয়াত তেনেকুৱা ধৰণৰ ষ্ট্ৰীমৰ কথা উল্লেখনীয় নহয়। ইয়াত মাল্টিপুল চিলেবাছ থাকিব, বিভিন্ন ষ্ট্ৰীমৰ বিষয় একেলগ হৈ থাকিব, আৰু সেই বিষয়বিলাকৰ পৰা বাছি লৈ হায়াৰ ছেকেণ্ডেৰীতে বাছি ল'ব লাগিব। যিজনে MBA কৰিব হায়াৰ ছেকেণ্ডেৰীতে তেওঁ বাছি ল'ব লাগিব, তেওঁৰ এম্বিশ্যনটো তাতেই নিৰ্ধাৰণ হ'ব। বা যিজনে মাষ্টাৰ ডিগ্ৰী কৰিব তেওঁৰ এম্বিশ্যনটো সেই হায়াৰ ছেকেণ্ডেৰীতে নিৰ্ধাৰণ হ'ব। বা যিজনে মেডিকেল পঢ়িব তেওঁৰ এম্বিশ্যনটো হায়াৰ ছেকেণ্ডেৰীতে হ'ব নিৰ্ধাৰণ। অৰ্থাৎ এভৰিথিং ডিপেণ্ড কৰিব আমাৰ হায়াৰ ছেকেণ্ডেৰী যিটো কোৰ্চ থাকিব মাল্টিপুল চিলেবাছ, সেই চিলেবাছৰ ওপৰত নিৰ্ধাৰণ হ'ব। গতিকে সেই চিলেবাছটো সাধাৰণতে ছাত্ৰ ছাত্ৰীয়ে চিলেক্ট কৰাৰ সময়ত খুব ভাবি চিন্তি নিজৰ ভৱিষ্যত যিটো গ'ল থাকিব, যিটো উদ্দেশ্য থাকিব, সেই উদ্দেশ্যৰ লগত মিলাই নিজৰ আগ্ৰহ অভিৰুচিৰ কথা চিন্তা কৰি ভৱিষ্যতে কি হ'ব, কি কৰি খাব, গ'লটো কিদৰে ছেট কৰিছে, সেই গ'লটো ছেট কৰাৰ লগত বিষয়বিলাক নিৰ্বাচন কৰি ল'ব লাগিব। তেতিয়া আপুনি পিছত যিটো পঢ়িব বিচাৰে সেইটো কৰিব পাৰিব, সেই বিষয়বিলাকৰ ওপৰত ভিত্তি কৰি। নিশ্চয় আৰু যদি কিবা নাই তেনেহ'লে মই ভাবোঁ যে বহুত সময় লৈছোঁ, যে সকলোকে মই শেষত ধন্যবাদ জনাইছোঁ। হয়তো যিখিনি আৰু বহুত কথা জানিব লগা আছে নেশ্যনেল এডুকেশ্যন পলিচিৰ, আমি কেৱল ষ্ট্ৰাকচাৰৰ ওপৰতহে বেছি প্ৰাধান্য দিছোঁ। বেছিক কথাখিনি আমি আজি আলোচনা কৰিছোঁ। ইয়াৰ উপৰিও হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত বহুত কথা আছে, টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰত বহুত কথা আছে, যে শিক্ষকবিলাকৰ নতুন নতুন যিবিলাক টেকন'লজি বা পেডাগজিকেল যিখিনি নলেজ, সেই নলেজখিনিও নতুনকৈ আহৰণ কৰিব লাগিব। নতুন শিক্ষানীতিৰ যিবিলাক ব্যৱস্থা, সেই ব্যৱস্থাবিলাকৰ লগত শিক্ষকসকলক জড়িত কৰাৰ কাৰণে টিচাৰ এডুকেশ্যনৰ ক্ষেত্ৰতো এক আমূল পৰিৱৰ্তন আনিছে। টিচাৰৰ যিখিনি প্ৰফেচনেল ডিগ্ৰী, সেই ডিগ্ৰীবিলাকৰ ক্ষেত্ৰতো কিছুমান পৰিৱৰ্তন আনিছে। সেই পৰিৱৰ্তনবিলাকৰ ওপৰতো আমি আলোচনা কৰিব লাগিব। যে আশা ৰাখিম ভৱিষ্যতে এনেকুৱা অনুষ্ঠানত আকৌ লগ পাম, আকৌ লগ পাই বিতংভাৱে বিভিন্ন ধৰণৰ টপিক, সময়োপযোগী টপিক আমি আলোচনা কৰিম। এইখিনিতে আমি আজি সামৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে কুশলে আছে আৰু কুশলে থাকক। সকলোৰে উজ্জ্বল ভৱিষ্যত মংগল কামনা কৰি, সকলোৰে মনৰ আশা পূৰণ হোৱাৰ কামনা কৰি মই আজিৰ এই লাইভ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।